আজি মই আপোনালোকক এজন অকৰ্মণ্য অসমীয়া ল'ৰাৰ কথা ক'ম। অকৰ্মণ্য বুলি এইকাৰণে ক'লোঁ, হাত আছে, ভৰি আছে, চকু মুখ চব পঞ্চইন্দ্ৰ তাৰ পূৰা কাৰ্যক্ষম আছে, কিন্তু সি কাম নকৰে। বাপেকৰ টকাও আছে, কিন্তু সি কাম নকৰে। বাপেকৰ টকা লৈ কিনে সি ব্যৱসায় এটা কৰিব পাৰে, কিন্তু সি ব্যৱসায় নকৰে। ইয়াক 10 টকা, তাক 20 টকা সুধি পেলাই সি বাপেকৰ পৰা টকা চকা লৈ পেলাই সি সন্ধিয়া সময়লৈকে সি মদ পানী খাই কিনে গালাগালি কৰি ফুৰে। এইফালে সি মাতালামি কৰি ফুৰে, কিন্তু সি কাম এটা নকৰে। সি ইচ্ছা যদি কৰে যদি সি ব্যৱসায় কৰিব পাৰে, কিন্তু সি ব্যৱসায় নকৰে। আৰু এইটো বহুত ডাঙৰ ভুল আমাৰ অসমীয়া ল'ৰাবিলাকৰ কাৰণে। প্ৰায়ভাগ দেখা পাওঁ নহয় আমাৰ অসমীয়া ল'ৰাবিলাকক, কৰে নকৰা নহয়, বহুত ল'ৰাই কাম কৰে, কিন্তু কিছুমান ল'ৰাক দেখা পাওঁ নহয়, ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে তাৰ এটাই কাম, খালি সি নিচা কৰি কিনে ইফালৰ পৰা সিফালে ঘূৰি ফুৰিব, মদ খাব, গাঁজা খাব। আৰু এইটো সঁচা কথা হয়। এই কথাটো কোৱাৰ কাৰণে মোক মানুহখিনিয়ে বেয়া নাপাব, কিয়নো মই সঁচা কথা এটা কৈ আছোঁ। আৰু মই কি ক'ম, আপোনালোকে নিজে ওচৰে পাজৰে আপোনালোকে নজৰ দি পেলাই চাওকচোন, কথাটো হয়নে নহয়। আমাৰ অসমীয়া ল'ৰাবিলাকে আপোনাৰ কৰিব ইচ্ছা কৰিলে বহুত কাম কৰিব পাৰে, কিন্তু নকৰে। দিনটো আপোনাৰ এনেই উল্টা পুল্টা কাম কৰি পেলাই আপোনাৰ সময়বিলাক পাৰ কৰি দিব, কিন্তু কাম নকৰে। ইচ্ছা কৰিলে সৰু সুৰাকৈ ব্যৱসায়ো এটা কৰিব, কিন্তু ব্যৱসায় নকৰে। আৰু এইটো মোৰ চবতকৈ ডাঙৰ আমাৰ ভুল। আজি আমাৰ অসমীয়া ল'ৰাবিলাকে বা অসমীয়া ছোৱালীবিলাকে আজি ব্যৱসায় বাণিজ্যৰ কাৰণে মাথা নামাৰাৰ কাৰণে নহয়, আজি আমাৰ অসমত নহয় বহিৰাগত আহি কিনে ব্যৱসায় বাণিজ্য কৰি কিনে টকা উপাৰ্জন কৰি আছে। হাজাৰৰ পৰা, লাখৰ পৰা, কোটিৰ পৰা এনেকৈ আপোনাৰ উপাৰ্জন কৰে আপোনাৰ বহিৰাগতে আমাৰ অসমখনত, গুৱাহাটী চহৰখনত, অসমৰ বিভিন্ন অঞ্চলত। কিয় কৰি আছে? তেওঁলোকে ব্যৱসায় কৰি আছে, তেওঁলোকে কাম কৰি আছে অসমত। যদি এই কথাটো যদি আমাৰ অসমীয়া ল'ৰা ছোৱালী যদি উপলব্ধি যদি কৰি ল'ব যদি পাৰিছে যে আমাৰ অসমত ব্যৱসায় আমি কৰিব পাৰিম, আমি কৰিব লাগে, তেতিয়াহ'লে আমাৰ অসমীয়া ল'ৰাৰ নিবনুৱা সমস্যা নোহোৱা হৈ যাব। আমাৰ অসমীয়া ল'ৰা ছোৱালীক কি লাগে? চৰকাৰী চাকৰি বা নহ'লে প্ৰাইভেট চাকৰি লাগে। আৰু এইটো সঁচা কথা হয়, এইটো সত্য কথা হয়। আমাৰ অসমীয়া ল'ৰা ছোৱালীবিলাকৰ সহজ কাম লাগে, সহজতে পইচা লাগে, সহজ উপাৰ্জন লাগে। সেইকাৰণে যে অসমৰ বাণিজ্যিক ক্ষেত্ৰ, আৰ্থিক ক্ষেত্ৰখন আজি বহিৰাগতৰ হাতত আছে। কেতিয়াবা মন কৰি পেলাই চাইছেনে আমাৰ অসমীয়া মানুহে, কেতিয়াবা অসমীয়া সমাজৰ মানুহখিনিয়ে বা অসমৰ বুদ্ধিজীৱীসকলে বা শিক্ষিত মানুহবিলাকে কেতিয়াবা চিন্তা কৰি চাইছেনে আমাৰ অসমৰ বাণিজ্যিক ক্ষেত্ৰখন, অসমৰ আৰ্থিক ক্ষেত্ৰখন কাৰ হাতত আছে? আমি জানো যে আমাৰ অসম চৰকাৰে আমাৰ অসমখন চলাই আছে, নিয়ন্ত্ৰণ কৰি আছে, কিন্তু এইটো সঁচা জানো? আচলতে অসমৰ বাণিজ্যিক ক্ষেত্ৰখন কাৰ হাতত আছে কেতিয়া আমি কেতিয়া অসমবাসীয়ে কেতিয়া চিন্তা কৰি চাইছোঁনে কেতিয়াবা? বা অসমৰ চিন্তাশীল ব্যক্তিবিলাকে বা অসমৰ বুদ্ধিজীৱীসকলে কেতিয়াবা ইয়াৰ ওপৰত কেতিয়াবা আপোনাৰ চিন্তা কৰি চাইছেনে কেতিয়াবা? আজি আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে আপোনাৰ ব্যৱসায়ৰ প্ৰতি আপোনাৰ মন নোহোৱাৰ কাৰণে আজি অসমৰ যি বহিৰাগত কিনে ব্যৱসায় কৰি টকাৰ ওপৰত টকা উপাৰ্জন কৰি আছে। আমাৰ অসমীয়া ল'ৰা ছোৱালী কেতিয়া এইবিলাক কথা বুজি পাব? ব্যৱসায় কৰাৰ কাৰণে যে মই ডাঙৰ ব্যৱসায় কৰিম সেনেকুৱা নহয়। আপুনি সৰুৰ পৰাও আৰম্ভ কৰক না, আপুনি ব্যৱসায় হয়, আপুনি যি ইচ্ছা তাকে ব্যৱসায় কৰক, আপুনি খালি কৰিব জানিব লাগে, খালি কৰিবৰ কাৰণে এটা আগ্ৰহটো থাকিব লাগে। আমাৰ অসমীয়া ল'ৰা ছোৱালীৰ ব্যৱসায়ৰ প্ৰতি আগ্ৰহটো নাই। আমাৰ অসমীয়া ল'ৰা ছোৱালীৰ খালি চাকৰিৰ প্ৰতিও আগ্ৰহ। আৰু ইয়াতে ক'ৰবাত না ক'ৰবাত ভুল আমাৰ অভিভাৱকসকলৰো। আমাৰ অভিভাৱকসকলে সৰুৰ পৰাই কি কয়, শিকায়, ভালকৈ পঢ় শুন নহ'লে চাকৰি নাপাবি। আৰে পঢ়ি শুনি কিনে চাকৰি কৰিবলৈ কথা আছে নেকি? পঢ়ি শুনি কিনে ব্যৱসায়ো কৰিব পাৰোঁ আমি। সৰুৰ পৰাই আমাৰ খালি এটা কথা খালি মগজুত সোমাই থৈ যাই আছে, পঢ় নহ'লে ডাঙৰ কিনে চাকৰি নাপাবি, ভাল কাম ভাল চাকৰি কৰিব নাপাবি, চৰকাৰী চাকৰি নাপাবি, ভাল কোম্পানী চাকৰি নাপাবি। চাকৰি কৰিবলগীয়া কথা আছে নেকি আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে? অসমীয়া ল'ৰা ছোৱালীয়ে আপোনাৰ ব্যৱসায়টো কৰিব পাৰে। অসমত যদি বহিৰাগত কিনে যদি ব্যৱসায় বাণিজ্য যদি কৰিব যদি পাৰে, তেতিয়া আমাৰ অসমীয়া ল'ৰা ছোৱালীকেও অসমত ব্যৱসায় কৰিব নোৱাৰিব। কিবা যদি ভুল যদি কৈছোঁ ক্ষমা কৰি দিব। ধন্যবাদ।